অনুশীলনী 6.1 ৰেখা আৰু কোণ এই চেপ্টাৰটোত আছে। প্ৰশ্নটো ভালদৰে পঢ়িবা আৰু চিত্ৰটো মন কৰিবা। ইয়াত দিয়া হৈছে চিত্ৰ 6.13 অৰ্থাৎ কাষৰ চিত্ৰটো AB আৰু CD ৰেখাই অবিন্দুত কটাকটি কৰিছে যদি এংগল AOC প্লাছ এংগল BOE ইকুৱেল 70 ডিগ্ৰী আৰু এংগল BOD ইকুৱেল 40 ডিগ্ৰী তেন্তে BOE আৰু প্ৰত্যাৱৰ্তী COE নিৰ্ণয় কৰা। চিত্ৰটো এইটো দিছিলে। ইয়াত আমাক কৈছিলে যে AOC মানে এই কোণটোৰ কথা কৈছে আৰু BOE এই কোণটো, এই দুটা লগ লাগিলে 70 ডিগ্ৰী হ'ব বুলি কৈছে। লগতে এইটোও কৈছে যে AB আৰু CD ৰেখাই অবিন্দুত কটাকটি কৰিছে, অৰ্থাৎ দুডাল সৰল ৰেখাই অবিন্দুত কটাকটি কৰিছে। আমি পাই আহিছোঁ যে সৰল ৰেখা দুডালে কটাকটি কৰিলে বিপৰীতমুখী কোণ দুটা সমান হয়। ইয়াক কোৱা হয় বিপ্ৰতীপ শীৰ্ষক কোণ। এইটো তোমালোকে পাই আহিছিলা। আৰু আমাক দিছিলে যে BOD মানে 40 ডিগ্ৰী। এইটো যদি 40 ডিগ্ৰী হয়, এইটো নিশ্চয় 40 ডিগ্ৰী হ'ব লাগিব, যিহেতু দুটা সমান হয়। এই কথাটো আমি কেনেদৰে লিখিম? প্ৰথম আৰম্ভণি AB আৰু CD ৰেখাই অবিন্দুত কটাকটি কৰিছে। গতিকে কি হ'ব? এতেকে কোণ AOC সমান কোণ BOD। কিন্তু BOD মানে মই 40 বুলি পাইছিলোঁ ন? গতিকে মই AOCৰ মানটো গম পাম যে AOCৰ মানটো হৈছে 40 ডিগ্ৰী। হৈছে? আৰু এটা কথা দিছিলে, এংগল AOC প্লাছ এংগল BOE ইকুৱেল 70 ডিগ্ৰী। এই দুটা যোগ কৰিলে 70 ডিগ্ৰী হয় বুলি কৈছে। তো মই সেইটোকে লিখিম, এংগল AOC প্লাছ এংগল BOE ইকুৱেল 70 ডিগ্ৰী। AOC মানে গম পাওঁ নেকি? AOC মানে গম পাওঁ, AOC মানে সমান 40 ডিগ্ৰী। গতিকে মই AOCৰ জেগাত মই লিখিব পাৰিম 40 ডিগ্ৰী। এইটো মই 40 ডিগ্ৰী লিখি দিলোঁ। BOE। তেতিয়াহ'লে মই BOE গম পাম। BOE মানে কি হ'ব? ইফালে 70 আছিলে, 40টো যদি মই ইফালে পঠিয়াই দিওঁ, ই বিয়োগ হৈ যাব অংকৰ নিয়ম মতে। BOE ইকুৱেল 70 পৰা 40 গ'লে 30 ডিগ্ৰী। হয়নে? BOEটো আমাক সুধিছিলে, গতিকে এইটো এটা উত্তৰ হ'ব। আৰু এটা সুধিছিলে প্ৰত্যাৱৰ্তী COE। চিত্ৰটোলৈ যাওঁ। প্ৰত্যাৱৰ্তী COE, COE এইটো দেখা পাইছা তোমালোকে, এইটো COE। কিন্তু এইটো সোধা নাই তোমাক প্ৰত্যাৱৰ্তী COE মানে এই ডাঙৰ কোণটোৰ কথা সুধিছে, উল্টা কোণটো মানে। ডাঙৰ কোণটো কি হ'ব এতিয়া? সেইটো আমি জানিব লাগে। ইয়াত আমি এইটো মানে জানো যে 40 ডিগ্ৰী, ইয়াৰ পৰা ইয়ালৈকে 40 ডিগ্ৰী, ইয়াৰ পৰা ইয়ালৈকে 40 ডিগ্ৰী, আৰু এইখিনি আমি নেজানো। তো প্ৰথম এইডালটো সৰল ৰেখা হয়, COD এডাল সৰল ৰেখা হয়। এইটো যদি মই 40 ডিগ্ৰী বুলি জানো, এইডোখৰ মই উলিয়াব পাৰিম।
চাওঁচোন কেনেকৈ কৰিম, চেষ্টা এটা কৰোঁ। আকৌ এংগল COE চিত্ৰটো চাই ল'বা তোমালোকে, প্লাছ AOD ইজিকেল হ'ব 180 ডিগ্ৰী। কি কাৰণে হ'ব? কাৰণ সেইডাল সৰল ৰেখা হয়, সৰল ৰেখাত সৰল কোণ থাকে। তোমালোকে জানা সৰল কোণ মানে 180 ডিগ্ৰী। এতিয়া COA এইটো মানে মই জানো যে 40 ডিগ্ৰী, প্লাছ AODটো নাজানো, 180 ডিগ্ৰী হ'ব। এতিয়া মই AODটো গম পাম নিশ্চয়, 140 বিয়োগ 40, 180 বিয়োগ 40 ডিগ্ৰী। তেতিয়াহ'লে কি হ'বগৈ? AOD সমান 140 ডিগ্ৰী হ'ব বিয়োগ কৰিলে, হয় AOD। এতিয়া মোক গোটেই কোণটো লাগে, মই কৈছিলোঁ নহয় ডাঙৰ কোণটো জানিব লাগিব। ডাঙৰ কোণটো আঁক মাৰি থৈছিলোঁ, তাত কি কি সোমাই আছে মই মন কৰিব লাগিব। কৰিছোঁ, ডাঙৰ কোণটোত সোমাই আছে AOD, BOD আৰু AOD, BOD আৰু COA, EOB। এই দুটাৰ যোগফলটো AOC বুলি লিখা আছে কিতাপত, AOC বুলি লিখিব পাৰি। নহয়, তেতিয়াহ'লে AOD মানে কিমান পাইছিলোঁ? 140, BOD মানে আছিলে 40 ডিগ্ৰী, আৰু এই দুটা যোগ কৰিলে আমাৰ অংকটোতে আছিলে 70 ডিগ্ৰী হয় বুলি। তেতিয়াহ'লে 7 4 11, 11 4 15, 1 আহিলে, 5 শূন্য এটা আছিলে, 250 ডিগ্ৰী। এইটোৱে হ'ব আমাৰ উত্তৰ।